নমস্কাৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই আজি উপস্থিত আছোঁ উত্তৰাখণ্ড ৰাজ্যৰ কংখল নগৰীত। এই নগৰী প্ৰজাপতি দক্ষৰ হয়। আপোনালোকে দেখিছে এয়া প্ৰজাপতি দক্ষৰ বাসস্থানৰ নিচেই ওচৰত তেওঁলোকৰে মন্দিৰ, শীতলা মাতাৰ মন্দিৰ, প্ৰাচীন শীতলা মাতা। আৰু এই শীতলা মাতাৰ মন্দিৰত প্ৰসূতিৰ গৰ্ভত আৰু দক্ষ প্ৰজাপতিৰ ঔৰসত ইয়াত সতী জন্মগ্ৰহণ কৰিছিল। এয়া অতি পুণ্যৱান ঠাই। মোৰ গাৰ লোম শিয়ৰি উঠিছে ৰাইজ। এয়া আপোনালোকে দেখিছে মাতা সতীৰ জন্মস্থান, অতি পবিত্ৰ। বহু জনমৰ পুণ্যৰ ফলত এই স্থান দৰ্শন কৰিব পাৰি। মই কি পুণ্য কৰিছিলোঁ নাজানো, তথাপিতো এয়া দেখিছে গংগাৰ পাৰত দক্ষ ৰজাৰ বাসস্থান আৰু তাৰে কাষতে গংগাৰ পাৰতে এই মন্দিৰ। এয়া দেখিছে মাতা সতী ইয়াত জন্মগ্ৰহণ কৰিছিল। এইবাৰ আমি মাতা সতীৰ জন্মস্থান দৰ্শন কৰিলোঁ। এতিয়া আমি লাহে লাহে আগবাঢ়িছোঁ দক্ষ ৰজাৰ গৃহলৈ, দক্ষ ৰজাৰ আশ্ৰমলৈ। প্ৰজাপতি দক্ষ এই যে যজ্ঞ কৰিছিল, দক্ষ যজ্ঞ, সেই দক্ষ যজ্ঞ মন্দিৰ আপোনালোকক দেখুৱাম। জোতা চেণ্ডেলবোৰ খুলি ল'লোঁ। এয়া দেখিছে এই যে প্ৰাসাদ, এয়া আচলতে এইবোৰ হ'ল দক্ষ ৰজাৰ গৃহ। মানে দক্ষ ৰজাৰ সেই যজ্ঞত যিসকলে ঋষিমুনি আহিছিল, এনেকুৱাকৈ তেওঁলোকক থাকিব দিয়া হৈছিল এই ঠাইবোৰত। শ্ৰদ্ধা ৰাইজ, অতি পুণ্যৱান ঠাই, যিবোৰ আমি বস্তু পুৰাণ এইবিলাকত পঢ়ি থাকোঁ। আচ্ছা, এইটো বাহিৰ ওলোৱা দৰ্জা, কিন্তু মই আপোনালোকক দেখুৱাম প্ৰথমতে ভিতৰত যোৱা দৰ্জা। আপোনালোকে চাই থাকক। মই গৈ আছোঁ, কোনপিনে আছে চাই লওঁ দৰ্জা। প্ৰৱেশদ্বাৰ ক'ত আছে? দেখিছোঁ, এয়া দেখিছে শ্ৰী দক্ষ যজ্ঞকুণ্ড। এইটো মন্দিৰ, দক্ষ যজ্ঞ মন্দিৰ। আৰু প্ৰৱেশদ্বাৰ দেখিছোঁ, প্ৰৱেশদ্বাৰ দেখুৱাই দিছোঁ মই আপোনালোকক। গংগাৰ কাষতে প্ৰজাপতি দক্ষই যজ্ঞ পাতিছিল। ঋষিসকলে যাতে, মুনিসকলে, দেৱ দেৱীসকলে গংগাত স্নান কৰি যাতে চিধিকৈ গৈ যজ্ঞত বহিব পাৰে, ঠিক তেনেকুৱা ধৰণৰ সুবিধা লৈ দক্ষই ইয়াত যজ্ঞকুণ্ড স্থাপিত কৰিছিল। ইয়াত গংগা বৈ গৈছে, সকলোৱে গংগাত গা ধুবলৈ আহিছে। পাপ মুক্তিৰ বাবে সকলোৱে চেষ্টা কৰি থাকে। গংগাৰ পৰা উঠি আহি চিধা প্ৰজাপতি দক্ষৰ যজ্ঞকুণ্ড। দেখিছে প্ৰৱেশদ্বাৰ,
আমি ভিতৰত সোমাবৰ চেষ্টা কৰিছোঁ, কিন্তু কেমেৰা লৈ যাব নিদিয়ে। এই প্ৰৱেশদ্বাৰ দেখিছে, আমি ভিতৰত সোমালোঁ। আপোনালোকৰ বাবে মই ভিডিঅ' কৰিম, কিন্তু কেমেৰা বিশেষ ভাল নহ'ব, কাৰণ দেখিলে মোবাইলবোৰ ৰাখি লৈ আছে। কেৱল বুজাৰ চেষ্টা কৰিব অকণমান। আমি ভিতৰত সোমাই আছোঁ। এয়া দেখিছে সতীকুণ্ড, শ্ৰী সতীকুণ্ড। এই ইয়াতে যজ্ঞ হৈছিলে আৰু সতী ইয়াতে দেহত্যাগ কৰিছিল। অতি পবিত্ৰ ঠাই। মই কৌটিবাৰ প্ৰণাম জনালোঁ। ইয়াত দেখিছে যজ্ঞকুণ্ড, আৰু ইয়াৰ পিছতে মই আপোনালোকক এটা বিশেষ ঠাই দেখুৱাম। ইয়াত দেখিছে এই শিৱলিংগ যে দেখিছে আপোনালোকে ৰাইজ, ইয়াত শিৱই আহি বিৰাট খঙতে ইয়াত ৰখি আছিলে। বহুত ভয় খাইছিল দেৱ দেৱতাসকলে আৰু দেৱ দেৱীসকলে মিলি ঋষি পুৰুষসকলে ইয়াত শিৱলিংগ স্থাপন কৰিছে। সেই শিৱলিংগ আপোনালোকে দেখিছে, এয়া কিমান পবিত্ৰ। কোনো কেমেৰা লৈ যাবলৈ নিদিয়ে, কিন্তু আপোনালোকৰ বাবে দেখুৱাই দিছোঁ অকণমান। আপোনালোকে যোনে য'ত আছে তাত থাকি প্ৰণাম কৰক। এয়াই চাওক, শিৱই মানে পাগলৰ নিচিনা হৈ গৈছিল। এনেকৈ পাৰ্বতীক লৈ ঘূৰি ফুৰিছিল, আৰু বিষ্ণুৱে সূক্ষ্ম ৰূপ ধাৰণ কৰি পাৰ্বতীৰ ভিতৰত সোমাই গৈ মানে চক্ৰৰ দ্বাৰা পাৰ্বতীক খণ্ড বিখণ্ড কৰিছিল, আৰু তাৰ পৰা 53টা টুকুৰা হৈছিল, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিছিল, আৰু সেনেকৈ সতীপীঠবিলাকৰ সৃষ্টি হৈছিল। সদা ৰাইজ আপোনালোকে নিশ্চয় পবিত্ৰ স্থান দৰ্শন কৰিব। ধন্যবাদ। জয় আই অসম।